ধেমাজিত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামীৰ গুৰুত্বপূৰ্ণ মন্তব্য আগন্তুক আৰ্থ সামাজিক লোকপিয়লত অসমত অসমীয়া ভাষাৰ সংখ্যা গৰিষ্ঠতা অটুট ৰখাৰ উদ্দেশ্যে বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে অসম সাহিত্য সভাই 19বিংশ শতিকাৰ শেষ দশকৰ পৰা অসমত অস্বাভাৱিক হাৰত জনসংখ্যা বৃদ্ধি পোৱা বুলি মন্তব্য ডক্টৰ গোস্বামীৰ অসমত ৰাজনৈতিক নেতাৰ প্ৰাধান্য বিস্তাৰৰ বিৰোধিতা কৰাৰ বাবে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই নিযুক্তি দিয়া হৈছিল মাদ্ৰাছৰ ৰাজ্যপাল হিচাপে ৰাজ্য চৰকাৰে চলাই থকা উচ্ছেদ অভিযানৰ প্ৰতিও অসম সাহিত্য সভাই তীক্ষ্ণ নজৰ ৰাখিছে বুলি মন্তব্য সভাপতি ডক্টৰ বসন্ত গোস্বামীৰ 1889 চনৰ পৰা 1901 চনৰ যিটো লোকপিয়ল প্ৰথম লোকপিয়ল যিটো সেইটোতে 1.4% গোৱালপাৰাত জনসংখ্যা বাঢ়িছে বুজিছেনে তাৰমানে 1.4% এশত প্ৰায় 14 জন জনসংখ্যা বাঢ়িছে হয়নে তে সেই ৰেটটো চলি আহি 1973 চনত সেই সময়ত উৎকামাণ্ডুত লোকপিয়লৰ যিসকল সদস্য আছিল বিশেষকৈ আয়ুক্ত যিসকল তেখেতসকলৰ এখন সন্মিলন হৈছিল আৰু সেই সন্মিলনত অসমৰ লোকপিয়লৰ যেটো কথা এই কথা স্পষ্টভাৱে কৈছিল যে অসমত লোকপিয়লত ৰাজনৈতিক নেতাসকলে প্ৰাধান্য বিস্তাৰ কৰে যাৰ ফলত অদূৰ ভৱিষ্যতে অসমকে ধৰি পূৰ্বাঞ্চলৰ অস্তিত্বৰ প্ৰতি সংকট আহিব পাৰে এই কামটো প্ৰথমবাৰৰ বাবে বিষ্ণুৰাম মেধিয়ে কৰিব খুজিছিল কিন্তু সেই কামটো আৰম্ভ কৰাৰ লগে লগে বিষ্ণুৰাম মেধিক মাদ্ৰাছৰ ৰাজ্যপাল হিচাপে বদলি কৰা হৈছিল গতিকে আমি চাওঁ পৰিস্থিতিটো কেনেকুৱা হয় গতিকে আমাৰ যিটো ABMCয়ে যিটো ধমকি অসমীয়া সমাজক দিছে সেই ধমকিক অসম সাহিত্য সভাৰ হৈ মই প্ৰত্যাহ্বান জনাইছোঁ